নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি মক ড্ৰিল যুদ্ধৰ আখৰা চলিব। আজি কৰ্তন কৰা হ'ব বিজুলী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ নাথাকিব কোনো ধৰণৰ ইণ্টাৰনেট। কেউ আতংকিত নহ'ব আপুনি। সাইরেন বাজিলেই বিদ্যুৎ ইন্টারনেট কর্তন হলে আপনি আতঙ্কিত নহব। আপনি আতঙ্কিত নহব। অপপ্রচারের পৰা আপনি দূরতে থাকিব। 5 মিনিটৰ ভিতৰত সুৰক্ষিত স্থান বা বিল্ডিংলৈ আপুনি যাব লাগিব। সাইরেন বাজিলে আপুনি কি কৰিব লাগিব। বিদ্যুৎ ইন্টারনেট আজি কর্তন কৰা হ'ব কিয়নো আজি যুদ্ধৰ আখৰা চলিব। 5 মিনিটৰ ভিতৰতে সুৰক্ষিত স্থান অথবা বিল্ডিংলৈ আপুনি যাওক। মুকলি স্থান বা ৰাজপথ অৱস্থান গ্ৰহণ নকৰিব। এই মুহূৰ্তত এটা বিগ নিউজ ৱাৰ্ল্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। টিভি ৰেডিঅ' আৰু চৰকাৰী ঘোষণাত গুৰুত্ব দিয়ক। ভুৱা খবৰ বিয়পোৱাসকলৰ পৰা সাৱধানে থাকক। যদি আজি আপোনাৰ অঞ্চলত সাইৰেন বাজে আতংকিত নহ'ব। এয়া একমাত্ৰ অনুশীলনহে। আতংকিত হোৱাৰ কোনো কাৰণ নাই কিন্তু ভুৱা প্ৰচাৰত কোনো ধৰণৰ বিশ্বাস আপুনি নকৰিব। যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ'লে কিদৰে আপুনি তাৰ বাবে মোকাবিলা কৰিব তাৰেই দিয়া হৈছে প্ৰশিক্ষণ। আজি মক ড্ৰিল আৰম্ভ হ'ব মাত্ৰ কিছু সময়ৰ পাছতে আৰু তাৰ বাবে আপুনি আতংকিত নহ'ব। হঠাৎ বাজি উঠিব সাইৰেন। 5 কিলোমিটাৰ দূৰত্বলৈকে শুনা যাব সাইৰেনৰ শব্দ। সম্পূৰ্ণ অঞ্চল ব্লেক আউট হৈ পৰিব অৰ্থাৎ কৰ্তন হ'ব বিজুলী সম্পূৰ্ণৰূপে কৰ্তন কৰা হ'ব। ইণ্টাৰনেট কৰ্তন কৰা হ'ব। সম্পূৰ্ণ অঞ্চল ব্লেক আউট হৈ পৰিব। এই মুহূৰ্তত এটা ৱাৰ্ল্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ'ব। স্কুল হস্পিটাল আৰক্ষী সেনা সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰিব। যুদ্ধ হ'লে কিদৰে মোকাবিলা কৰিব তাৰ বাবে চলিব সম্পূৰ্ণ অনুশীলন। ইতিমধ্যে কালিৰ দিনটোত কেইবাখনো ৰাজ্যত কৰা হৈছে মক ড্ৰিল। মক ড্ৰিলত অংশ ল'ব NDRF SDRF আৰক্ষী চিকিৎসক বিদ্যালয় মহাবিদ্যালয় শিক্ষাৰ্থী NCC NSS আৰু সাধাৰণ লোকে অংশ ল'ব এই অনুশীলনত। যুদ্ধ হ'লে কি কৰিব তাৰ প্ৰশিক্ষণ দিয়া হ'ব লোকসকলক। আপুনি আতংকিত নহ'ব। অপপ্ৰচাৰৰ পৰা আপুনি দূৰতে থাকিব। দিবৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। যুদ্ধৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বৃহৎ সংখ্যাৰ ভাৰতৰ পানী ভাৰততে থাকিব। এটুপি পানীও বব নিদিও পাকিস্তানলৈ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হুংকাৰ প্ৰদান কৰিছে। যুদ্ধৰ পূৰ্ণ আখৰাৰ পূৰ্বেই বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলৈকো বব নিদিও ভাৰতৰ পানী। এই হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পাকিস্তানক নিদিও এটুপিও পানী। বিগ নিউজ। পূৰ্বে ভাৰতৰ পানী বাহিৰলৈ বৈ গৈছিল। এতিয়া ভাৰতৰ মাজতে বব ভাৰতৰ পানী। ভাৰতৰ মাজতে বন্ধ হ'ব পানী। ভাৰতৰ কামতহে আহিব ভাৰতৰ পানী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ইতিমধ্যে শুকাই গ'ল পাকিস্তানৰ আয়ুস ৰেখা চেনাব নদী। আৰু নদীৰ মাজত এতিয়া খোজ কাঢ়িছে জনতাই। পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে এই ডাঙৰ হুংকাৰ প্ৰদান কৰিছে। যুদ্ধৰ পূৰ্ণ আখৰাৰ পূৰ্বেই বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আন এক ডাঙৰ খবৰ। 1971ৰ পুনৰাবৃত্তি হ'ব নেকি? 9 মেত হ'ব নেকি আক্ৰমণ? এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। 54 বছৰীয়া ইতিহাস আকৌ হ'ব নেকি পুনৰাবৃত্তি? 1971ৰ 1 ডিচেম্বৰৰ মক ড্ৰিলৰ কথা মনত আছে। 1971ৰ 1 ডিচেম্বৰৰ মক ড্ৰিলৰ 3 দিন পাছতেই হৈছিল পাকিস্তান আক্ৰমণ। ভাৰত পাকিস্তানৰ যুদ্ধ হ'ব নেকি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ভাৰতে মক ড্ৰিলৰ জাননী দি পাকিস্তানক কৰিছিল তছনছ। ঠিক একেদৰেই আজি মক ড্ৰিল ঘোষণা দেশজুৰি। 1971ৰ দৰে 3 দিনৰ পাছতে 9 মেত চলিব নেকি পাকিস্তান আক্ৰমণ? 54 বছৰীয়া ইতিহাস পুনৰ সোঁৱৰিছে ভাৰতে। ভয়ত কম্পমান পাকিস্তানত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে আৰু আজি হ'ব লগা মক ড্ৰিলক লৈ সমগ্ৰ বিশ্বতে হৈ পৰিছে চৰ্চা ইতিমধ্যে অব্যাহত আছে। 71ৰ তুলনাত 54 বছৰৰ ভাৰত এতিয়া যথেষ্ট শক্তিশালী। 12 ঘণ্টাতেই পাকিস্তানক ধূলিসাৎ কৰাৰ শক্তি আহৰণ কৰিছে ভাৰতে। আন এক খবৰ হৈছে দিল্লী বিমানবন্দৰত আজি হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। 400তকৈও অধিক যাত্ৰী থকা বিমানত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে।
এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। চলন্ত বিমানত হঠাৎ অগ্নিকাণ্ড, প্ৰায় 400তকৈ অধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। বেংককৰ পৰা মস্কোলৈ যাত্ৰা কৰি আছিল বিমানখন আৰু এই আৰু FLOT বিমানত জুই লগাৰ লগে লগে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। ডাঙৰ খবৰ, জুই লগাৰ লগে লগে দিল্লী বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰিছে বিমানখনে আৰু বিমানখনৰ কেবিনতে ধোঁৱা দেখি অৱতৰণ কৰাই বিমানখন অৱতৰণ কৰোৱা হৈছে আৰু চলন্ত বিমানত হঠাৎ 400তকৈ অধিক যাত্ৰী থকা বিমানখনত হঠাৎ লাগিছে জুই আৰু তাৰ পাছতেই হাহাকাৰ। বেংককৰ পৰা মস্কোলৈ যাত্ৰা কৰি আছিল বিশেষ বিমানখন। আন এটা ডাঙৰ খবৰ হৈছে 15 মেত কি শুনানি দিব সৰ্বোচ্চ ন্যায়ালয়, অপেক্ষাত এতিয়া দেশৰ কোটি কোটি মুছলমান। 15 মেত হ'ব শুনানি। এই মুহূৰ্তত ডাঙৰ খবৰ, দেশৰ কোটি কোটি মুছলমানসকলৰ বাবে ডাঙৰ খবৰ। যুদ্ধৰ অন্তত 10 দিনলৈ অন্ত ৰখা হ'ল শুনানি। 15 মেলৈকে স্থগিত ৰখা হ'ল ৱাকফ আইনৰ শুনানি। ন্যায়ালয়ত 5খনকৈ আবেদনলৈ আৰম্ভ হৈছিল শুনানি। ৱাকফ আইনক লৈ বিস্তৃত আলোচনাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল সঞ্জীৱ খান্না বিচাৰপীঠে। মুখ্য ন্যায়াধীশ হিচাপে BR গাভাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে দিয়া হ'ব ৰায়দান। পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব BR গাভা বিচাৰপীঠে। সৰ্বোচ্চ ন্যায়ালয়ত শুনানিত অংশগ্ৰহণ ABMCৰ নেতৃত্বই। ৱাকফ সংশোধনী আইনখন মুছলমান বিৰোধী বুলি মন্তব্য কৰিছে। মুছলমানৰ ঐতিহ্য শেষ কৰিব ৱাকফ সংশোধনী আইনে। মুছলমানৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে। আমাৰ পক্ষত ৰায় আহিব বুলি আমি আশাবাদী। ৱাকফ আইনৰ বিৰোধিতাৰে আমাৰ আন্দোলন অব্যাহত থাকিব। সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত অংশ লৈ এই ডাঙৰ মন্তব্য কৰিছে ABMCৰ সভাপতি টাইছন হুছেইনে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে জম্মু কাশ্মীৰৰ পৰা আহিছে দ্বিতীয়টো দুখবৰ। এইবাৰ দুগৰাকী নিহত হৈছে, 25জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। অশান্ত জম্মু কাশ্মীৰৰ পৰা আহিছে দ্বিতীয়টো বেয়া খবৰ, কিয়নো মোহাম্মদ মজিদ আৰু নুৰ হুছেইনৰ লগত শোকাবহ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত দুগৰাকী নিহত হৈছে আৰু 25জন গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ ভিতৰত 7জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। 5খন এম্বুলেন্সত আহতসকলক জৰুৰীকালীনভাৱে হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে আৰু প্ৰায় ৰাজপথৰ পৰা 50 ফুট তলত বাগৰি পৰিছে যাত্ৰীবাহী বাছ আৰু তাৰ পিছতেই শোকাবহ ঘটনা। পৰৱৰ্তী আন এটা ৱাৰ্ড ব্ৰেকিং হৈছে এইবাৰ 9 মেত ভাৰত আৰু পাকিস্তান যুদ্ধক লৈ উচ্চস্তৰীয় বৈঠক হ'ব ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। ঘোষণা হ'ব পাৰে ভাৰত পাকিস্তানৰ যুদ্ধৰ দিন। 9 মেত ভাৰত পাকিস্তান যুদ্ধক লৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব আৰু 9 মেত ভাৰত পাকিস্তানৰ যুদ্ধক লৈ যিহেতু বৈঠক অনুষ্ঠিত হ'ব, ঘোষণা হ'ব পাৰে দিন আৰু বেংগালুৰুত হ'ব সংসদীয় সমিতিৰ বৈঠক। প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, NSAৰ অজিত ডোভাল। এই বৈঠকক লৈ এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ আৰম্ভ হৈছে ভাৰতীয় সেনাৰ। য'ৰ পৰা ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা ৰচিছিল সেই স্থানত মাত্ৰ কিছু সময়ৰ পূৰ্বে আঘাত ভাৰতৰ। পিঅকেত থকা 19টা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ ক্ষেপণাস্ত্ৰৰে আঘাত কৰা হৈছে। প্ৰেছ বিবৃতিযোগে আনুষ্ঠানিক ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।